I'm here with class LKG Maths numbers 1 to 10 আৰু ইয়াতে আমি নাম্বাৰ 1 to 10 লৈকে লিখা শিকিম এইটো চেপ্টাৰত আৰু লগতে কেনেকৈ শুদ্ধ পদ্ধতিৰে আমি লিখিব পাৰোঁ the correct way to write a number we will learn আৰু তাৰ আগতে এটা লিংক মই ওপৰত শ্বেয়াৰ কৰিম তোমালোকে তাত কোনটো ভাষা ডিছকাছ কৰিলে তোমালোকে বুজিব পাৰিবা সেইটো ভাষা সিলেক্ট কৰিবা ইংলিছ আছামিজ হিন্দী সেই হিচাপে আমি ভিডিঅ'বিলাক বনাই যাম আৰু গতিকে মই ইয়াতে তোমালোকক এটা কেইটামান শ্লাইড শ্ব' দেখাই আছোঁ এইবিলাক চাই লোৱা ইয়াতে গোটেই ছল্ভ যিবিলাক ডিছকাছ কৰিম এইবিলাক ছল্ভ কৰিছোঁ কিছুমান ছল্ভ কৰা আছে ছল্ভ কৰাবিলাক ইয়াতে শ্লাইড শ্ব'ত আহিব পাছতে মই ভিডিঅ'টো আৰম্ভ কৰিম আৰু কিবা তোমালোকে আৰু যদি কিবা সুধিবলগীয়া থাকে নুবুজা থাকে তোমালোকে জনাবা কমেণ্ট কৰিবা বা মেছেজো কৰিব পাৰা গ্ৰুপত ঠিক আছে ইনশাআল্লাহ প্ৰথমতে শ্লাইড কেইটা চাই লোৱা তাতে তোমালোকে কিছুমান সলিউশনো পাই যাবা কেনেকৈ কৰিব লাগিব বস্তুবিলাক কেনেকৈ সলভ কৰিব লাগিব সেই হিচাপে আমি ইয়াতে অলপ আভা এটা দিছোঁ today you can see yes so here in the page number 11 we have numbers 1 to 10 chapter 4 I think chapter 4 numbers 1 to 10 so we will discuss something how to write different numbers how to write these numbers from 1 to 10 1 or 10 লৈকে কেনেকৈ আমি নাম্বাৰবিলাক লিখিব পাৰোঁ এইবিলাক লিখাৰ পদ্ধতি কি আছে গতিকে 11 পেজ নম্বৰত আমি চালে আমি দেখিম ইয়াতে তোমালোকে পেজ নম্বৰ 11 ওলাই লোৱা ইয়াতে আছে number 1 is like a streak লাঠি এটাৰ নিচিনা a straight line down that's very quick গতিকে the name of Allah আল্লাহৰ নামো দিয়া আছে প্ৰত্যেক নাম্বাৰৰ লগত এটা আল্লাহৰ নাম আসমাউল হুসনা আল্লাহৰ নাম দিয়া আছে গতিকে ফাৰ্ষ্ট the name of Allah ar-Rahman দিয়া আছে ইয়াতে গতিকে এই নাম্বাৰ 1 টু স্পেলিং কেনেকৈ লিখে ONE তোমালোকে জানিব লাগিব স্পেলিং বিলাক জানিব লাগিব you must know the number names or numeration তোমালোকে জানিব লাগিব পাছতে লিখাৰ পদ্ধতিটো কেনেকৈ আছে ইয়াতে দিয়া আছে প্ৰথম ইয়াতে এইখিনিতে চালে তোমালোকে গম পাবা 1 to কেনেকৈ লিখে ওপৰৰ পৰা এনেকৈ তলপিনে যাব লাগিব গতিকে 1 to লিখাৰ পদ্ধতি এইটোৱে how to write 1 কেনেকৈ লিখিব লাগে এই হিচাপে 1 to লিখিব পাৰোঁ this is 1 গতিকে এই হিচাপে তোমালোকে ইয়াতে প্ৰেক্টিছ কৰিব লাগিব ইয়াতে আছে ইয়াতে ডটবিলাক দিয়া আছে এইবিলাক তোমালোকে প্ৰেক্টিছ কৰিব লাগিব 1 লিখিব লাগিব ঠিক আৰু এটা কথা মনত ৰাখিব যেতিয়া লিখিব পেটাৰ্ণটো যাতে তলৰ পৰা ওপৰলৈ আমি কেতিয়াও নিলিখোঁ সদায় যাতে এনেকৈ যাতে নহয় এনেকৈ যাতে আমি 1 to নিলিখোঁ সদায় যাতে আমি এই হিচাপে লিখোঁ ওপৰৰ পৰা দিছ ৱে not this way
This is not correct. This is the correct way. গতিকে আমি লিখোঁতে সাৱধান হ'ব লাগে। গতিকে গাৰ্জেনসকলেও অলপ চকু দিব যাতে ষ্টুডেণ্টবিলাকে যেতিয়া নেকি লিখিব শুদ্ধকৈ লিখিব পাৰে, তাৰ কাৰণে আপোনালোকে যত্নৱান হ'ব ইনশাআল্লাহ। গতিকে এইখিনিতে 1 to শেষ হৈছে। এতিয়া 2 লৈ যাওঁ, পেজ নম্বৰ 12 2। ইয়াতে অলপ এক্টিভিটি আছে। এক্টিভিটিত দিয়া আছে চাৰ্কল অল দ্য ওৱানছ, চাৰ্কল অল দ্য ওৱানছ। ইয়াতে যিমান ওৱানছ দিয়া আছে, ওৱান দিয়া আছে, ওৱানবিলাক চাৰ্কল কৰিব লাগে। ওৱান আছে, এইটো চাৰ্কল কৰিব লাগিব, চাৰ্কল কৰিব। আৰু লগতে ইয়াতে অলপ প্ৰেক্টিছো দিয়া আছে। ওৱান আৰু প্ৰেক্টিছ কৰিব লাগিব। ওৱান কেনেকৈ লিখিব লাগে ওপৰৰ পৰা তললৈ, সেই হিচাপে ইয়াতে প্ৰেক্টিছ কৰিব লাগিব। এইকেইটা এটা তোমালোকে নিজে কৰিবা, ৱৰ্ক কৰিবা এইখিনি। নেক্সট আমি আহি যাওঁ 2 the name of Allah, the second name of Allah ইয়াত দিয়া আছে। ইয়াতে চাব পাৰিছে, ইয়াতে 2 ar-Rahim, ar-Rahim দিয়া আছে। গতিকে ইয়াতে 2 for 2 to number 2 go right round and then make a line across the ground. For number 2 go right round, go right round। 2 to কেনেকৈ লিখে প্ৰথমতে go right round কৰি পেলাই make a line across the ground, make a line across the ground। গতিকে এইটো 2 এই হিচাপে 2 লিখিব লাগিব আমি। গতিকে ইয়াতে চোৱা 2 elephants are there, 2 elephants। গতিকে ইয়াত 2 লিখাৰ এই টেকনিকটো এনেকৈ, এটা প্ৰথমতে এই হিচাপে ইয়াৰ পৰা আহিব এনেকৈ আহি দিছ ইজ দ্য ৱে। 2 লিখাৰ এইটো পেটাৰ্ণ হয়। এই হিচাপে আমি নাম্বাৰ 2 লিখিব লাগিব। এই হিচাপে তোমালোকে ইয়াতে প্ৰেক্টিছ কৰিবা। এইকেইটা 2 লিখিবা। ইয়াতে দিয়া আছে, স্পেচ দিয়া আছে ফৰ ইউৰ এক্টিভিটি, আৰু এইখিনি কৰিবা তোমালোকে। 2 লিখিবা। গতিকে ইয়াতে আৰু অলপ এক্টিভিটি আছে। ট্ৰেছ অল দ্য 2s হিয়াৰ। ইয়াত যিমান 2 আছে এইবিলাক ট্ৰেছ কৰিব লাগে। যিবিলাক 2 আছে ইয়াতে চোৱা, 2 বিলাক ট্ৰেছ কৰিব লাগে। এইবিলাক পেঞ্চিল দি পেলাই তোমালোকে ওপৰে লিখিবা। এইবিলাক ট্ৰেছ কৰিবা, ট্ৰেছ কৰিবা এনেকৈ তোমালোকে কৰিবা। আৰু বাকী এইবিলাক ইয়াতে 2 প্ৰেক্টিছ কৰিবা। 2 ইয়াতে লিখিব লাগিব। বাট ইউ মাষ্ট ফ'ল' দ্য কাৰেক্ট ৱে অফ ৰাইটিং। যেনেকৈ কৈছোঁ, যেনেকৈ মই এইফালে উল্টাকৈ লিখিবা, এইফালৰ পৰা যেনেকৈ কোৱা হৈছে সেই হিচাপে পেটাৰ্ণটো ফ'ল' কৰিব। যিহেতু শুদ্ধ পেটাৰ্ণত লিখিব লাগিব। গতিকে এইবিলাক কৰিবা। আৰু ইয়াতে তলতে গেপো আছে, গেপবিলাকত লিখিব লাগিব। 2 লিখি যাব তোমালোকে, এইখিনি চেষ্টা কৰিবা। পাছতে আহিছোঁ ইয়াত 3 দ্য নেম অফ আল্লাহ ইজ আল মালিক। আছে ইয়াত 3 monkeys are there, 1 2 3 monkeys। 3 টো কেনেকৈ লিখে এইটো স্পেলিংটো ইয়াত আছে THREE। ইয়াতে 3 টো কেনেকৈ লিখিব লাগিব প্ৰথমতে কৈছে go right round, what will be go right again to make a 3। গতিকে ইয়াতে এইটো লিখাৰ এনেকৈ প্ৰথমতে go right round দুটা হ'ব। ৰাইট ৰাউণ্ড ইয়াত শেষ হৈছে, আকৌ ইয়াৰ পৰা আৰু এটা ৰাইট ৰাউণ্ড, দুটা ৰাইট ৰাউণ্ড। 3 লেভেল লিখিব গ'লে দুটা ৰাইট ৰাউণ্ড হ'ব। ইয়াৰ পৰা এটা আৰম্ভ কৰি এইখিনি যাবা, আকৌ ইয়াৰ পৰা আৰু এটা ৰাইট ৰাউণ্ড। গতিকে এই হিচাপে 3 লিখিব লাগিব। গতিকে সেই হিচাপে তোমালোকে ইয়াত 3টো লিখিবা। ইয়াতে লিখি প্ৰেক্টিছ কৰিবা। 3 লিখি গোটেই স্পেচ দিয়া আছে, গোটেই ট্ৰেছ কৰিব লাগিব নাম্বাৰবিলাক। আৰু ইয়াতে যে গেপ আছে, গেপবিলাকতে 3 লিখিব লাগিব। গোটেইবিলাক ফিল ইন দ্য ব্লেংকছ কৰিব লাগিব। গতিকে ইয়াতে আছে 3 কাৰণে এক্টিভিটি দিয়া আছে। 3 ষ্ট্ৰাইক আউট অল দ্য 3s বিলাক ষ্ট্ৰাইক আউট কৰিব লাগে। এই 3s বিলাক এনেকৈ কাটি দিলে হ'ব। 3 বিলাক এনেকৈ পেঞ্চিল দি পেলাই যিবিলাক 3 আছে ষ্ট্ৰাইক আউট কৰিবা, ষ্ট্ৰাইক আউট কৰিব লাগিব ইয়াতে। আৰু লগতে এইখিনি কৰি যাব লাগিব 3 বিলাক। এইটো যি হিচাপে ইয়াতে কোৱা হৈছে সেই হিচাপে তোমালোকে ইয়াতো ইণ্ডিকেট কৰা আছে, সেই হিচাপে তোমালোকে ইয়াত 3 লিখি যাবা। 3 লিখি ইয়াতে গেপবিলাকো পূৰা কৰি যাবা। 3 বেছি কৰিবলগীয়া নাই, অলপ বস্তু আছে ইয়াতে, অলপ প্ৰেক্টিছ কৰিব লাগিব। আচলতে প্ৰেক্টিছ বেছি আছে ইয়াতে। যিমান প্ৰেক্টিছ কৰিম ইমানে শিকিম। দ্য মোৰ ইউ প্ৰেক্টিছ দ্য মোৰ ইউ লাৰ্ণ। প্ৰেক্টিছ কৰিব লাগিব, বেছি প্ৰেক্টিছ কৰিব লাগিব। পাছতে নাম্বাৰ 4 আছে।
নাম্বাৰ 4 ইয়াতে চোৱা তোমালোকে ইয়াতে নাম্বাৰ 4 আছে ইয়াতে দ্য নেম অফ আল্লাহ দিয়া আছে আল কুদ্দুছ দিয়া আছে লগতে ইয়াতে 4 লিখিব গ'লে কেনেকৈ লিখিব লাগে ডাউন এণ্ড অভাৰ এণ্ড ডাউন সাম মোৰ that's the 4 we make a 4 that's the way we make a 4 গতিকে এইটো লিখা পদ্ধতিটো কেনেকৈ 4টো কেনেকৈ লিখিব লাগিব এটা ইণ্ডিকেশ্যন দিয়া আছে প্ৰথমতে এই হিচাপে পাছতে এই হিচাপে 4 লিখা পদ্ধতি গতিকে আমি 4টো এনেকৈ লিখিম আৰু ইয়াতে যিবিলাক গেপ আছে এইবিলাক ফিল আপ কৰিম গোটেই গেপবিলাক তোমালোকে ফিল আপ কৰি যাব এইবিলাক কৰি যাবা গোটেইখিনি তাৰপিছত ইয়াতে 4ৰ বিষয়ে অলপ দিছে কালাৰ দ্য 4 লিভছ এই 4 লিভছ যিটো দিয়ে আছে এই চবকেইটা কালাৰ কৰিব লাগিব কালাৰ 1 2 3 4 লিভছ আছে কালাৰ কৰিব আল্লাহ হেজ সেন্ট 4 বুকছ থ্ৰু হিজ প্ৰফেটছ গতিকে আল্লাহ 4টা বুক পঠাইছে 4 বুকছ থ্ৰু হিজ প্ৰফেটছৰ জৰিয়তে 4টা কমপ্লিট বুক পঠাইছে এই হিচাপে লিখা আছে আগতো লিখা আছিল মই এইকেইটা ভালকৈ চোৱা নাই কিন্তু চাব পাৰিবা এই 3ত লিখা আছে ড্ৰিংক ৱাটাৰ ইন 3 ব্ৰেথ পানী আমি 3টা ব্ৰেথত খাব লাগিব তাৰ কাৰণে কৈছে ইয়াতে আৰু নাম্বাৰ 2 আছে আল্লাহ হেজ ক্ৰিয়েটেড দ্য ডে এণ্ড নাইট 2 ডে এণ্ড নাইট দুটা বস্তু হয় ডে এণ্ড নাইটটো আল্লাহে সৃষ্টি কৰিছে আৰু প্ৰথম যিটো আছিলে 1ত আছিলে কি আছিলে আল্লাহ ইজ ওৱান আল্লাহ এজন আল্লাহ এক গতিকে এই হিচাপে ইয়াতে কিছুমান নাম্বাৰৰ লগতে আমাৰ ৰিলিজিয়াছ কিছুমান বস্তু দিয়া আছে যিবিলাক ভেৰি এচেঞ্চিয়েল আমি জানিব লাগে উই মাষ্ট নো দ'জ থিংছ ইয়াতে নাম্বাৰৰ লগে লগে আমি এইবিলাক বস্তু শিকি যাব লাগিব কাৰণ দিন আচল হয় ৰিলিজিয়াছ ইজ most important for us গতিকে তাৰ কাৰণে আমি এইবিলাক বস্তু শিকি যাব লাগিব লগে লগে গতিকে নাম্বাৰ 4টো তোমালোকে প্ৰেক্টিছ কৰিবা এই চব ইয়াতে গেপ দিয়া আছে গতিকে প্ৰেক্টিছ কৰিবা নাম্বাৰ 5 দ্য নেম অফ আল্লাহ ইজ আসসালাম দিয়া আছে আৰু কেনেকৈ লিখিব লাগে 5টোৰ স্পেলিংটো হ'ল FIVE 5 আৰু লিখাৰ পদ্ধতি এতিয়া ইয়াতে যিটো ৱে দিয়া আছে কি হিচাপে লিখিব লাগে আমি ইয়াতে চাম এতিয়া গতিকে 5টো কেনেকৈ লিখিব লাগে চাই লওঁ প্ৰথমতে আমি এনেকৈ লাইন দিব লাগিব পাছত তলত এনেকৈ পাছত ৰাউণ্ড বুজি পাইছা প্ৰথমতে এইটো লাইন পাছত ইয়াৰ পৰা তলত আহিব পাছত এটা ৰাউণ্ড এটা আহিব গতিকে এই হিচাপে আমি 5টো লিখিব লাগিব ইয়াতে দিয়া আছে ইণ্ডিকেট কৰা আছে তোমালোকে সহজতে বুজিব পাৰে গতিকে এইবিলাক তোমালোকে লিখিবা আৰু এইবিলাক খালী ঠাইবিলাক ফিল ইন দ্য ব্লেংকছ পূৰ কৰিবা 5 লিখিবা চবকেইটা ট্ৰেছ অল দ্য 5 ট্ৰেছ কৰিব যিবিলাক 5 আছে ট্ৰেছ কৰিবা এইবিলাক পেঞ্চিল দি পেলাই ট্ৰেছ কৰিবা উই প্ৰে 5 টাইমছ এ ডে আমি 5 ওয়াক্ত নামাজ আমি দিনত পঢ়োঁ গতিকে উই প্ৰে 5 টাইমছ এ ডে গতিকে ইয়াতে 5বিলাক ট্ৰেছ কৰিব কৈছে লগতে এইবিলাক প্ৰেক্টিছ কৰিব 5বিলাক লিখিব লাগিব যি হিচাপে দিয়া আছে হিচাপে ফ'ল' কৰি পেটাৰ্ণটো ফ'ল' কৰি লিখিব লাগিব এইবিলাক তোমালোকে ফিল আপ কৰিবা এইবিলাক গতিকে পেজ নম্বৰ 21ত আমি চাওঁ জইন দ্য ডটছ ইন চিৰিয়েল অৰ্ডাৰ 1 to 5 টু কমপ্লিট দ্য গিভেন পিকচাৰ গতিকে ইয়াতে এটা পিকচাৰ দি আছে ইয়াতে জইন কৰিব লাগিব 1 to 2 জইন কৰিবা 2 to 3 3 to 4 4 to 5 জইন কৰিলে ইট উইল বি এ ৰেবিট শহাপহু এটা হ'ব আৰু লগতে ইয়াতে প্ৰেছ এণ্ড ৰাইট দ্য নাম্বাৰছ 1 to 5 ইন অৰ্ডাৰটো লিখিব লাগিব 1 1 1 1 1 1 1 2 2 2 2 লিখি যাবা এনেকৈ 3 3 3 3 3 4 4 4 4 4 4 5 5 5 5 এই প্ৰত্যেকটো তোমালোকে লিখি যাবা
এই হিচাপে তোমালোকে ইয়াতে লিখি যাব লাগিব এইকেইটা তোমালোকে কমপ্লিট কৰিব 21 আৰু এইখিনিতে 22 পেজত আছে ট্ৰেচ এণ্ড ৰাইট দ্য নাম্বাৰছ 1 to 5 ইন অৰ্ডাৰ 1 to 5 ইন অৰ্ডাৰত লিখিব লাগে ইয়াতে লিখা পদ্ধতি বেলেগ ইয়াতে লিখিব 1 ইয়াত 2 ইয়াত 3 ইয়াত 4 ইয়াত 5 ইয়াত আকৌ 1 এনেকৈ 1 2 ইয়াতে এইটো অলৰেডি ইয়াতে এটা লাইন কৰি দিয়া আছে খালি তোমালোকে ট্ৰেচ কৰিব এইবিলাক আৰু বাকী এইবিলাক তোমালোকে কমপ্লিট কৰিব according to the pattern তোমালোকে এই হিচাপ কৰিব লাগিব number page number 23 so page number 23 yet ki diya ase number the pictures 1 2 3 and 4 to show the correct order yete 1 2 3 kori pele correct order koribo lagibo gotike yat ki ase ami saw yete sob apple ase apple gotike 1 2 3 4 আমি কৰিব লাগিব number the pictures 1 2 3 and 4 to show the correct order গতিকে আমি ইয়াত কি দিছে এটা আছে ইয়াত দেখিছো কিমান আছে দুটো আছে ইয়াত দেখিছো কিমান আছে ইয়াতে কাটা আছে এটা এপেল আছে কাটা আছে 1 2 3 4 পিস আছে ইয়াতে এপিস এটা খাই আছে ইয়াতে গতিকে আমি যদি অৰ্ডাৰত লিখিব যাও গতিকে আমি অৰ্ডাৰত লিখিব গলে এটো কেনেকৈ হ'ব প্ৰথমতে হ'ব এইটো গছৰ পৰা আপেলটো পৰিছে নম্বৰ 1 পাছতে হ'ব আপেলটো প্লেটত ৰাখা হৈছে নম্বৰ 2 পাছতে আপেলটো কাটা হৈছে নম্বৰ 3 পাছতে আপেলটো খোৱা হৈছে নম্বৰ 4 তো 1 2 3 4 এটো অৰ্ডাৰ হ'ব তোমালোকে বুজি পাইছা সহজ একদম প্ৰথমতে আপেলটো গছৰ পৰা পৰিছে 1 পাছতে আপেলটো আমি প্লেটত ৰাখিছো আনি পেলাই বা কিনি আনিছো আমি আমি গছৰ পৰা কালেক্ট কৰিছো গছৰ তলৰ পৰা এটো 2 তাৰপিছত এটো কাটা হৈছে আপেলটো 3 তাৰপিছত খোৱা হৈছে 4 এই হিচাপে 1 2 3 4 অৰ্ডাৰটো মেইনটেইন কৰি আমি এতে লিখিব লাগিব পাছতে আৰু এটা আছে পেজ নম্বৰ 24 match the number with the correct numbers of picture ইয়াতে numbers দিয়া আছে আৰু ইয়াতে pictures objects দিয়া আছে different objects তো ইয়াতে match কৰিব লাগে ইয়াতে সোয়া ইয়াতে আছে 3 কিন্তু ইয়াত 3 ইয়াত কত আছে ইয়াতে 1 2 3 4 ইয়াতে 4 আছে 4 লগতে 4 match কৰিব এনেকৈ 4 match কৰিব লাগে 1 2 3 4 4 লগত 4 match কৰিব 4 আছে 4 match 4 into 4 into 4 sorry ইয়াত 5 আছে 1 2 3 4 5 5 পাঁচটা আছে গতি এটোৰ লগত 5 match কৰিব 5 to match কৰিব লাগিব 5 this is 5 1 2 3 3 to লগত 3 to match কৰিব লাগিব with pencil you have to match 1 2 2 আছে ইয়াতে 2 আছে 2 to match কৰিব লাগিব পেন্সিল দিবলে তোমাক match কৰিব গতি এটো বহুত সহজ হয় match কৰিব লাগে ইয়াতে নাম্বাৰটো আছে এই 3 নম্বৰ কোনটো মিলিছে এটো মিলিছে গতি এনেকৈ এটা ট্ৰেস কৰিব এটা লাইন দি পেলাই তোমাক match কৰিব 5 এৰ পাঁচটা আছে 5 5 to 3 লগত match কৰিব লাগিব sorry 5 to তলত 5 আছে 5 তাৰপিছত তোমালোকৰ এই 3 আছে 3 কোনটো আছে ওপৰত আছে এই ওপৰত যাব লাগিব 2 আছে 2 ক'ত যাব ইয়াত যাব হিচাপে তোমালোক কৰিবা also look at the picture write the numbers of the various animals in each box given যদি কেইটা এনিমেল আছে ইয়াতে এই পিকচাৰটো চাই পেলাই তোমালোকে ইয়াৰ পৰা কাউন্ট কৰি ইয়াত লিখিব লাগিব ইয়াত কি আছে প্ৰথমটো ডাক হাঁহ কেইজনী আছে ইয়াতে লিখিব লাগিব 1 2 3 4 5 এটা 5 লিখিব লাগিব পাছতে এইটো আছে এইটো কি আছে কাউ যদি কেইটা আছে তোমালোকে কাউন্ট কৰিবা ইয়াতে 1 2 3 তাৰপিছত এইটো আছে হৰ্স কেইটা আছে ইয়াতে কাউন্ট কৰিবা ইয়াৰ পৰা কাউন্ট কৰি লিখিবা তাৰপিছত শিপ কেইটা আছে এতে কাউন্ট কৰি তোমালোকে নাম্বাৰটো এগেইনষ্টতে এটা বক্স দি আছে বক্স ফিল কৰিবা এই হিচাপে তোমালোকে এইখিনি প্ৰেক্টিছ কৰিবা আৰু যদি কিবা বুজা নাই তেনেহ'লে